ৰঙিয়াৰ ছত্তীশগড় নৱনিযুক্ত ৰাজ্যপাল ৰমেন টেকাক উষ্ম আদৰণি। আজি ৰঙিয়াৰ নিকটৱৰ্তী মহলস্থিত দক্ষিণ পশ্চিম ৰঙিয়া হৰি মন্দিৰ প্ৰাংগণত ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল প্ৰাক্তন সাংসদ ৰমেন টেকাক বিভিন্ন দল সংগঠনৰ পৰা সম্বৰ্ধনা জনোৱা হয়। হৰি মন্দিৰৰ বাৰ্ষিক পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ৰাজ্যপালগৰাকীয়ে তেওঁৰ পত্নী আৰু পুত্ৰসহ অংশগ্ৰহণ কৰি আশীষ লয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়াৰ সুসন্তান প্ৰাক্তন সেনাধ্যক্ষ ৰাণা প্ৰতাপ কলিতা, ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি। উল্লেখ্য যে দক্ষিণ পশ্চিম ৰঙিয়া হৰি মন্দিৰ নিৰ্মাণত প্ৰথম অৱস্থাৰ পৰা যথেষ্ট অৱদান আগবঢ়াই অহা ডেকাই ৰাইজৰ পৰা এনেদৰে সম্বৰ্ধনা লাভ কৰি অভিভূত হৈ পৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আৰু এটি ফুলাম জাতিৰ সম্বৰ্ধনা জনাব আমাৰ সম্পাদক শ্ৰী ইয়াৰ পিছতে এখনি অসমীয়াৰ চিন আৰু এখন সম্বৰ্ধনা পত্ৰ আমি তেখেতক প্ৰদান কৰিছে, কিন্তু সম্বৰ্ধনা পত্ৰখন পাছ কৰি দিয়াৰ আমাৰ ৰাস হৰি মন্দিৰ কমিটিৰ সৌজন্যত এই পবিত্ৰ স্থানত প্ৰতি বছৰে ৰাস উৎসৱৰ লগতে আমাৰ ছত্তীশগড়ৰ নৱনিযুক্ত মহামহিম ৰাজ্যপাল ৰমেন টেকা ডাঙৰীয়াই এটি বৈষ্ণদেৱী মন্দিৰ ইয়াত সজাই দিছিলে। তাত আজি দ্বিতীয় বৰ্ষৰ পূজাভাগী সমিতি আয়োজন কৰিছিল আৰু তেখেত যিহেতু এই অনুষ্ঠানৰ লগত জড়িত আছিলে, আজি তেখেত উপস্থিত থাকি ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰিলে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক ব্যস্ততা জীৱনপূৰ্ণ লগতে এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে আজি পূজা ভাগত থাকি আমাৰ ৰাইজক যি আহ্লাদিত কৰিলে।